সাৱধান, পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ। গৰ্ভাৱস্থাত মিয়া চিকিৎসকৰ পৰা আঁতৰি থাকক আপুনি। দেশত জেহাদৰ আন এক নতুন কৌশল পোহৰলৈ আহিছে। ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰ বনোৱাত হিন্দুৰ সংখ্যা কম কৰিবলৈ দেশত মিয়া চিকিৎসকে গোপনে চলাইছে আন এক ভয়ংকৰ জেহাদ। কলেজ ষ্টুডেণ্ট ছাৰ্ভে অফ ইণ্ডিয়া নামৰ সংস্থাৰ তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। উচ্চ শিক্ষিত মুছলমান লোকক লৈ জেহাদীৰ আন এক জেহাদ। ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ বাবে হিন্দু মহিলাক গৰ্ভপাত হোৱাৰ পিছত গোপনে চেলাইনৰ লগত এক ভেকচিন প্ৰদান কৰে জেহাদী চিকিৎসকে, যাৰ ফলত মহিলাগৰাকীৰ শৰীৰত পিছলৈ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকে। লগতে এই সমীক্ষাত পোহৰলৈ আহিছে যে দেশৰ বিভিন্ন প্ৰান্তৰ লগত এই জেহাদী চিকিৎসকে কাম কৰি আছে। অসমতো জেহাদীৰ বৃহৎ ঘাটি নথকা নহয়, সেয়েহে অসমতো জেহাদী চিকিৎসক থকাৰ পোষকতা কৰা হৈছে। লগতে মন কৰিবলগীয়া বিষয় এয়া যে চিকিৎসা বৃত্তিৰ লগত জড়িত হলে বহুতে জেহাদীৰ সন্দেহেৰে নাচায়, সেয়েহে দিল্লী বোম ব্লাষ্টতো জেহাদী চিকিৎসককে ব্যৱহাৰ কৰিছিল।